নমস্কাৰ আমি আলোচনা কৰি আছো গুৱাহাটী হাইকোৰ্টৰ যি নন জুডিচিয়েল সাৰ্ভিসৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈ গৈছিল সেই পৰীক্ষাসমূহত অহা ইংলিছৰ কোৱেশ্যনসমূহ গতিকে আজি তাৰে 5 নম্বৰটি পাৰ্ট ইয়াৰ আগৰ পাৰ্ট কিটা চাবলৈ হলে আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি আৰম্ভ কৰো আজিৰ 5 নম্বৰটি পাৰ্ট আজি আমি আলোচনা কৰিম যি গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা অনুষ্ঠিত হৈছিল জুডিচিয়েল এছিষ্টেণ্ট ফৰ প্ৰিন্সিপাল সিট গুৱাহাটী হাইকোৰ্ট ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে এই পৰীক্ষাটো অনুষ্ঠিত হৈ গৈছিল আৰু এই পৰীক্ষাত যিটো ইংলিছৰ পাৰ্ট আহিছিল সেইখিনি আমি আজি ইংলিছৰ কুৱেশ্যনসমূহ আলোচনা কৰিম গতিকে আৰম্ভ কৰোঁ টোটেল এই পেপাৰখনত 25টা ইংলিছৰ কুৱেশ্যন আহিছিল 25টাৰ ভিতৰত আজি আমি ভিডিঅ'টিত 15টা আলোচনা কৰিম ঠিক আছে তো প্ৰথমতে আমি চাওঁ যে ইন দ্য ফলোইং কুৱেশ্যনছ ইয়াত কি কৈছে সেন্টেন্স মানে ক্ৰমান্বয়ে ৰাইট অৰ্ডাৰত সেন্টেন্স বনাব গৈছে এইটো কুৱেশ্যনত ঠিক আছে 1ৰ পৰা 5লৈকে মানে আপোনালোকক ইয়াত পি এগেইনষ্টত এটা সেন্টেন্স দিয়া হৈছে সেন্টেন্সৰ আধা কিউত দিয়া হৈছে আৰ এছ তেনেকৈ নাম্বাৰিং কৰি দিয়া হৈছে ঠিক আছে লেটাৰ এটা দি দিয়া হৈছে আপোনালোকে এইখিনি সজাই সেন্টেন্সত ৰাইট অৰ্ডাৰত সদায় সজাই এইটো মিলাব লাগে কোনটো অৰ্ডাৰ কেনেকৈ মিলিব প্ৰথমতে আমি যদি চাওঁ ইয়াত when he আছে when he পাছত কি হ'ব ইয়াত মই ডাইৰেক্ট আপোনালোকক সেন্টেন্সটো কৈ দিছোঁ নহ'লে ভিডিঅ'টো দীঘলীয়া হ'ব ইয়াত হ'ব when he heard the hue and cry at midnight he was nervous and did not know what to do গতিকে এইটো যদি এইটো কাৰেক্ট ফৰ্ম হয় আপোনালোকে when he যিহেতু আছে তাৰপিছত heard the hue and cry at midnight তাৰমানে কোৱা হৈছে যে যেতিয়া তেখেতে অৰ্থাৎ তেওঁ ৰাতি মাজৰাতি মানে হিউ এণ্ড ক্ৰাই মানে হৈ গৈছে যেতিয়া ফৰ এক্সাম্পল কিবা এটা ডকাইত হওক নহ'লে ৰবাৰীৰ ক্ষেত্ৰত কেতিয়াবা যেতিয়া একেলগে চিঞৰে মানে কিছুমান আপোনালোকে গম পাইছে যোনটো মানে চিঞৰে সেইটোক মানে হিউ এণ্ড ক্ৰাই বুলি কোৱা হয় ধৰক আপোনাৰ ঘৰত ৰবাৰী হৈছে কাৰণ আমাৰ ঘৰৰ ওচৰত মানে ডকাইত হৈছে তাত তেওঁলোকে চিঞৰিব যে ডকাইত হৈছে বচাওক এনেকৈ যোনটো মানে চিঞৰে সেইটোক মানে হিউ এণ্ড ক্ৰাই বুলি কয় ঠিক আছে তো সেইটোক হৈছে যে মিড নাইটত মানে এনেকুৱা ধৰণৰ আৱাজ শুনিলে আৰু তেতিয়া তেখেত নাৰ্ভাছ হ'ল আৰু কি কৰিব তেওঁ গম পোৱা নাছিল এইটো চেণ্টেন্সটো হয় গতিকে এইটো আমি কি চালোঁ when he তাৰপিছত আহিব এইটো চেণ্টেন্স heard the hue and cry at midnight তাৰপিছত হ'ব he was nervous and did not know what to do গতিকে ইয়াৰ কাৰেক্ট অৰ্ডাৰটো আমি যদি চাওঁ তেতিয়াহ'লে হ'ব অপশ্যন এ প্ৰথমতে আহিব আৰ তাৰপিছত আহিব কিউ এইটো তাৰপিছত আহিব পি তাৰপিছত আহিব এছ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম ইট হেজ বিন এষ্টাব্লিছ ডেট এইটো এটা কুৱেশ্যন দিয়া হৈছে ঠিক আছে এইটো এটা ৰাইট অৰ্ডাৰত মিলাব লাগে গোটেইকেইটা ইয়াত যদি আমি ৰাইট অৰ্ডাৰত মিলাবলৈ চাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব সেইটো হ'ব প্ৰথমতে আহিব কিউ ঠিক আছে কিউত এনেকৈ হ'ব মানে যোনটো ৰাইট চেণ্টেন্সটো ইট হেজ বিন এষ্টাব্লিছ ডেট অলদো গ্ৰেট চাইণ্টিষ্ট ঠিক আছে অলদো গ্ৰেট চাইণ্টিষ্ট আইনষ্টাইন ৱাজ প্ৰথমতে আহিব কিউ অলদো দ্য গ্ৰেট চাইণ্টিষ্ট তাৰপিছত আহিব আইনষ্টাইন ৱাজ তাৰপিছত আহিব পি ঠিক আছে তাৰপিছত উইক ইন এৰিথমেটিক ঠিক আছে তাৰপিছত আহিব আৰ তাৰপিছত আহিব ৰাইট ফ্ৰম হিজ স্কুল ডেইজ তো ইয়াত যদি আমি ৰাইট অৰ্ডাৰ মিলাব যাওঁ কেনেকৈ হ'ব ইট হেজ বিন এষ্টাব্লিছ ডেট অলদো এ গ্ৰেট চাইণ্টিষ্ট অলদো এ গ্ৰেট চাইণ্টিষ্ট আইনষ্টাইন ৱাজ আইনষ্টাইনে যদিও এজন গ্ৰেট চাইণ্টিষ্ট আছিলে কি কৈছে উইক ইন এৰিথমেটিক মানে এৰিথমেটিকত তেখেত উইক আছিলে ফ্ৰম দ্য স্কুল ডেইজ মানে স্কুলৰ দিনৰ পৰা তেখেত মানে আইনষ্টাইন উইক আছিলে এৰিথমেটিক ছাবজেক্টটোত তো সেইটো কথা কোৱা হৈছে গতিকে ইয়াত কোনটো আছে কিউ পি আৰ এছ গতিকে অপশ্যন বি ইজ কাৰেক্ট ঠিক আছে তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো ইয়াত প্ৰথমতে দিয়া আছে দেন তাৰপিছত কি হ'ব কেনেদৰে মিলিব এইটো এনেদৰে মিলিব আপোনালোকে যদি ভালদৰে মিলাই চায় তেতিয়াহ'লে হ'ব কি হ'ব এইটো প্ৰথমতে আছে দেন যিহেতু ইয়াত মানে ছাডেন ৰিয়েলাইজেশ্যনৰ কথা কোৱা হৈছে এইটো মানে চেণ্টেন্সত কাৰেক্ট অৰ্ডাৰত যিহেতু মিলাব লাগে কৈছে দেনৰ পিছত আহিব ইট ষ্ট্ৰাক্ট মি ঠিক আছে তাৰপিছত আহিব ইট ষ্ট্ৰাক্ট মি তাৰপিছত নেক্সট কি আহিব নেক্সট আহিব হাউ এমিনেণ্টলি
ঠিক আছে হাউ এমিনেণ্টলি ক'ত আছে এইটো এছ নম্বৰ ঠিক আছে গতিকে ইয়াৰ পিছত আহিব এছ তাৰপিছত হৈ গ'ল সুইটেবল ইট ৱাজ তাৰপিছত আহিব আৰ তাৰপিছত নেক্সটত আহিব কি বাকী থাকিলে কিউ গতিকে ইয়াৰ যদি কমপ্লিট চেণ্টেঞ্চটো চাব যায় তেতিয়াহ'লে কি হ'ব দেন ইট ষ্ট্ৰাক মি হাউ এমিনেণ্টলি সুইটেবল ইট ৱাজ অফ কোৰ্চ ঠিক আছে গতিকে কোনটো কাৰেক্ট হ'ব পি এছ আৰ কিউ গতিকে ডেট ইজ কাৰেক্ট অপশ্যন চি ইজ কাৰেক্ট তাৰপিছত 4 নম্বৰটো কি দিছে আই ৰেড এন এডভাৰটাইজমেণ্ট ডেট ছেইড তাৰপিছত কি আহিব ৱৰ্ডটো কোনটো ৱৰ্ড আহিব তাৰপিছত ৱৰ্ড আহিব পোষ্ট এয়াৰ কণ্ডিশ্যন ঠিক আছে পোষ্ট এয়াৰ কণ্ডিশ্যন আহিব তাৰপিছত আহিব নেক্সটটো হৈ গ'ল কি আহিব ফুল্লি ফাৰ্নিছড ৰুম তাৰপিছত এইটো আহিব ফুল্লি ফাৰ্নিছড ৰুম এছ আহিব তাৰপিছত আহিব আপোনালোকৰ জেণ্টেলমেন অফ টেষ্ট ঠিক আছে তাৰপিছত কিউ আহিব কিউৰ পাছত লাষ্টত কি আহিলে আপোনালোকৰ কিউৰ পাছত আহিলে আৰ গতিকে ইয়াৰ ফুল চেণ্টেঞ্চ কি হ'ব আই read an advertisement that said post air conditioned তাৰপিছত আহিলে fully furnished rooms gentlemen of taste are available for গতিকে এইটো যদি আমি চাব যাওঁ তেতিয়াহ'লে ইয়াৰ কাৰেক্ট অৰ্ডাৰটো হ'ব PSQR ক'ত আছে এইটো PSQR অপশ্যন চি ইজ কাৰেক্ট এইখিনি আপোনালোকে শব্দ গাঁথনি যেতিয়া আপোনালোকৰ ভাল হয় তেতিয়া আপোনালোকৰ ভকেবুলাৰী ষ্ট্ৰং হ'ব লাগিব তেতিয়া আপোনালোকে ইজিলি কৰিব পাৰিব ঠিক আছে তাৰপৰা আপোনালোকে নিউজ পেপাৰ পঢ়িব পাৰে নহ'লে বেলেগ বুক চুকছ পঢ়িব পাৰে তেতিয়া আপোনালোকৰ মানে এই ভকেবুলাৰীখিনি ষ্ট্ৰং হ'ব আপোনালোকৰ বাক্য গাঁথনিত আপোনালোকৰ কোনো অসুবিধা নাথাকিব ঠিক আছে এতিয়া 5 নম্বৰটো কি কৈছে চিন্স দ্য বিগিনিং অফ দ্য হিষ্ট্ৰী এইটো কেনেকৈ মিলিব চিন্স দ্য বিগিনিং অফ দ্য হিষ্ট্ৰী দ্য এস্কিমোছ এণ্ড দ্য ৰেড ইণ্ডিয়ানছ প্ৰথমতে আহিব কিউ দ্য এস্কিমোছ এণ্ড ৰেড ইণ্ডিয়ানছ তাৰপিছত আহিব বাই ভেৰি ডিফিকাল্ট মেথড ঠিক আছে বাই ভেৰি ডিফিকাল্ট মেথড তাৰপিছত কি আহিব তাৰপিছত আহিব হেভ মেনেজ টু কেটছ ঠিক আছে তাৰপিছত আহিব পি হেভ মেনেজ টু কেটছ এ ফিউ স্পেচিমেন অফ দিছ একুৱেটিক এনিমেল ঠিক আছে তাৰপিছত আহিব এছ গতিকে ইয়াৰ কমপ্লিট চেণ্টেঞ্চটো হ'ব চিন্স দ্য বিগিনিং অফ দ্য হিষ্ট্ৰী দ্য এস্কিমোছ এণ্ড দ্য ৰেড ইণ্ডিয়ানছ তাৰপিছত আহিলে হেভ মেনেজ টু কেটছ by a very difficult method a few specimen of this aquatic animal তো এটো যদি আমি চাব যাওঁ কোনটো কাৰেক্ট হ'ব এটো হ'ব আমাৰ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ গতিকে পাঁচটা কুৱেশ্যন হ'ল বাক্য গাঁথনি অৰ্ডাৰ ৰাইট অৰ্ডাৰ এতিয়া নেক্সট আহিলে ইন দ্য ফলোয়িং মানে এইটো ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সুধিছে ঠিক আছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন কুৱেশ্যন মানে এইটো চেণ্টেঞ্চটো দিয়া আছে ই কি মিন কৰিছে তাক বুজাব ঠিক আছে প্ৰথমতে 6 নম্বৰটো আমি যদি চাওঁ 6 নম্বৰ কুৱেশ্যনটো কি কৈছে ওৱান হু টক্স ৱেল এছলিপ ইজ কল্ড মানে শুই থাকোঁতে যিজনে কথা পাতে তেখেতক কি বুলি কোৱা হয় তেখেতক কোৱা হয় somniloquist ঠিক আছে somniloquist অপশ্যন বি ইজ কাৰেক্ট আনসাৰ আৰু somnambulist কাক কোৱা হয় যিয়ে মানে টোপনিত খোজকাঢ়ে ঠিক আছে যি ৱাক কৰে ঠিক আছে ৱাক যেতিয়া শ্লিপ ৱাক কৰে তেতিয়া তাক কোৱা হয় somnambulist তাৰপিছত somniloquist কাক কোৱা হয় যিয়ে টোপনিত কথা পাতে আৰু শ্লিপ টকাৰ বুলি কোনো ধৰণৰ ৱৰ্ড নাই ঠিক আছে গতিকে এই দুটা আপোনালোকে জানি ল'ব এটা হ'ল somniloquist যিয়ে টোপনিত কথা পাতে আৰু somnambulist হৈ গ'ল যিয়ে টোপনিত খোজকাঢ়ে তাৰপিছত 7 নম্বৰটো কি কৈছে দ্য ওৱান হু বিলিভছ ইন ফেথ এইটো ইতিমধ্যে ইয়াৰ প্ৰিভিয়াছ আমি কুৱেশ্যন যিটো কৰিছোঁ আমাৰ 4টা পাৰ্ট আলোচনা কৰিলোঁ তাতো আপোনালোকে দেখিব এইটো কুৱেশ্যনটো ঠিক আছে ওৱান হু বিলিভছ ইন ফেথ তাক কি কোৱা হয় তাক কোৱা হয় ফেটেলিষ্ট ঠিক আছে গতিকে ফেটেলিষ্ট ইজ দ্য ৰাইট আনচাৰ হু বিলিভছ এভৰিথিং প্ৰি ডিটাৰমাইণ্ড মানে আগতে চব ভাগ্যত লিখাই আছে বুলি যোনে ভাবিলে তাক ফেটেলিষ্ট বুলি কোৱা হয় আৰু নাৰ্কিছিষ্ট কাক কয় যোনে নিজকে ভাল পায় লাভ দেম চেল্ফ ঠিক আছে তাৰপিছত ফেমিনিষ্ট কাক কয় ফেমিনিষ্ট কি হয় যিয়ে মানে
জেণ্ডাৰ ইকুৱেলিটিটো বিশ্বাস কৰে ঠিক আছে তেওঁলোকে ভাবে যে নাৰীৰো মানে মহিলাসকলৰ ইকুৱেল অধিকাৰ আছে গতিকে সেই জেণ্ডাৰ ইকুৱেলিটিটো যোনে বিলিভ কৰে তেখেতসকলকে ফেমিনিষ্ট কোৱা হয় আৰু নিউমিছমেটিক্স কাক কোৱা হয় যিয়ে কালেকশ্যন অফ কইনছক কি কয় কালেকশ্যন অফ কইন কৰে তাক কি বুলি কোৱা হয় নিউমিছমেটিষ্ট ঠিক আছে গতিকে ইয়াৰ ওৱান হু বিলিভছ ইন ফেথ ইজ কল্ড ফেটেলিষ্ট তাৰপিছত নেক্সটটো আহিলে আমাৰ পুলিচমেন ৰাইডিং অন মটৰচাইকেল এজ এ গাৰ্ড টু এ ভি আই পি মানে ভি আই পি গ'লে যেতিয়া যোনকেইজন পুলিচমেনে কি কৰে বাইকত যে গাৰ্ড দি যায় যে তেখেতসকলক কি কয় তেখেতসকলক কোৱা হয় আউট ৰাইডাৰ্ছ আৰু ছাৰ্ভেণ্ট কাক কয় ছাৰ্ভেণ্ট কয় যোনে ডমেষ্টিক হেল্পাৰ্ছ কৰে ডমেষ্টিক আমাৰ ঘৰুৱা কাম কাজত সহায় কৰে ঠিক আছে তেখেতক ছাৰ্ভেণ্টছ কয় তাৰপিছত আৰু কামাণ্ডোজ কাক কয় কামাণ্ডোজ হৈছে এটা এলিট ফ'ৰ্চ ঠিক আছে আৰু এটেণ্ডেঞ্চ কাক কয় এটেণ্ডেঞ্চ মানে যাক যোনে জেনেৰেল হেল্প কৰে মানে তেখেতক মানে এটেণ্ডেঞ্চ বুলি কোৱা হয় আৰু 9 নম্বৰ কুৱেশ্যন কি সুধিছে 9 নম্বৰ সুধিছে এন উক্সৰিয়াছ মেন ইজ ওৱান এইটো কি হ'ব যোনে এক্সট্ৰিমলি ফণ্ড অফ হিজ ৱাইফ ইজ কল এন এক্সৰিয়াছ মেন ঠিক আছে আৰু ওৱান হু মাৰ্ডাৰ্ড হিজ ৱাইফ তাক কি বুলি কোৱা হয় যোনে মাৰ্ডাৰ হিজ ৱাইফ বুলি কোৱা হয় এইটো নহয় এইকেইটা নহয় গতিকে এন এক্সৰিয়াছ মেন যোনে এক্সট্ৰিমলি ফণ্ড অফ হিজ ৱাইফ তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো কি কৈছে এ লাউড এপিল অৰ ডিমাণ্ড এটা লাউড এপিল আৰু ডিমাণ্ডক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ক্লেইমৰ ঠিক আছে ক্লেইমৰ এটা লাউড এপিল আৰু ডিমাণ্ড যেতিয়া কৰা হয় তাক ক্লেইমৰ বুলি কোৱা হয় আৰু প্ৰটেষ্টটো কি প্ৰটেষ্টটো হৈছে কিবা এটা বস্তু অবজেকশ্যন কৰা আৰু এণ্টৰেজ মানে হৈ গ'ল গ্ৰুপ একমেণ্ডিং চামৱান ঠিক আছে আৰু ষ্ট্ৰেটেজি অৰ মুভ এইটো গেম্বিট ঠিক আছে ষ্ট্ৰেটেজি নহ'লে মুভ কৰাটোক মানে গেম্বিট বুলি কোৱা হয় এটা আমি জানিবলগীয়া কথা এইটোৱে যে এট লাউড এপিল অৰ ডিমাণ্ড ইজ কল ক্লেমৰ CLAMOUR এতিয়া নেক্সট আমি 10ৰ কুৱেশ্যন 11ৰ পৰা 15লৈকে চাম 11 আৰু 15লৈকে চাওঁ আমি ইয়াত কি কৈছে the word provided in the option must fit in the sentence blank space and make the given sentence meaningful and grammatical correct also you have to check the all options until you find a suitable answer after finding the suitable word press mark this option as your correct answer gote koa hoise je ইয়াত এটা fill in the blanks দিয়া আছে fill in the blanks কোনটো মানে suitable হ'ব ঠিক আছে best suitable হ'ব মানে মিলিব হেতু কোৱা গৈছে ইয়াত কৈছে যে প্ৰথমতে কি কৈছে তো কৈছে যে she had not eaten all day and by the time she got home she was তো ইয়াতো কি কৈছে এটো লগত মিলিব অপশন সি ravenous ঠিক আছে ravenous মানে হৈ গ'ল extremely hungry ঠিক আছে গতিকে ইয়াৰ লগত মিলিব ravenous মানে হৈ গৈছে extremely hungry গতিকে she had not eaten all day মানে তাই গোটেই দিনটো একো খোৱা নাছিলে and by the time she got home she was ravenous মানে যেতিয়া গোটেই দিনটো যিহেতু তাই একো খোৱা নাছিলে তাই যেতিয়া ঘৰত গৈ পালেগে তেওঁ মানে এক্সট্ৰিমলি হাংগ্ৰি হৈ গ'ল মানে ঠিক আছে ravenous is the correct answer আৰু ইয়াৰ যদি আপোনালোকে মিনিং এটা চাই এ ব্লিক্স মানে কি হ'ল এইটো হৈ গ'ল ডেমেজড তাৰপিছত আৰু কনফিউটেটিভ মানে হৈ গ'ল আৰ্গুমেণ্টেটিভ মানে আৰ্গিউ কৰে যে তাৰপিছত আৰু এইটো অষ্টেণ্টেটিয়াছ মানে কি এইটো হ'ল শ্ব'ই মানে যোনে দেখুৱাই ভাল পায় আৰু শ্ব' কৰে তো সেইটো গতিকে ravenous ইজ দ্য কাৰেক্ট মানে ৱৰ্ড ফৰ দিছ চেণ্টেন্স তাৰপিছত হৈ গ'ল ষ্টিভেন ইজ অলৱেজ blanks দিছে about showing up for work because he feel that tardiness is a sign of the irresponsibility তো ইয়াত যদি আমি চাব যাওঁ তেতিয়াহ'লে ইয়াৰ যোনটো ৰাইট ৱৰ্ড হ'ব সেইটো হ'ব পাংচুৱেল ঠিক আছে পাংচুৱেল মানে হৈছে একদম অন টাইম মানে একদম টাইমত যোনে কামবোৰ কৰে তাক পাংচুৱেল হয় মানে ঠিক আছে ষ্টিভেন ইজ অলৱেজ কি হ'ব এইটো পাংচুৱেল
about the showing up for work because he feels that tardiness is a sign of the irresponsibility. তেখেতে মানে ষ্টিভেনে একদম পুৰা পাংচুৱেল হয় মানে কামত মানে ঠিক আছে তো এইটো কথা কৈ আছে বাকি লেজিবল মানে কি লেজিবল মানে হৈছে ইজি টু ৰিড হা যোনটো পঢ়িবলৈ একদম ইজি টলাৰেবল হৈছে টলাৰেবল মানে হৈছে বিয়াৰেবল ঠিক আছে যাক টলাৰেট কৰিব পাৰে আৰু টলাৰেবল আৰু লিটাৰেল মানে হৈছে একজেক্ট লিটাৰেলি বুলি কয় যে একজেক্টলি মানে তাৰপিছত আছে 13 নম্বৰ কি কৈছে কেণ্ডেছ উড ঠিক আছে কেণ্ডেছ উড তাৰপিছত ব্লেংকছ আছে হাৰ লিটল চিষ্টাৰ ইন টু এ আৰ্গুমেণ্ট বাই টিজিং হাৰ এণ্ড কলিং হাৰ নেমছ তো ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব প্ৰভোক ঠিক আছে প্ৰভোক মানে হৈছে ইৰিটেট কৰা নহ'লে জোকোৱা মানে সেইটোক ঠিক আছে কেণ্ডিডেট উড প্ৰভোক her little sister into an argument by teasing her and calling her names ঠিক আছে তো কেণ্ডেন্সে মানে প্ৰভোক কৰিছে মানে তেখেতৰ সৰু ভণ্টিক সৰু লিটল চিষ্টাৰক ইনটু এন আৰ্গুমেণ্টেড ঠিক আছে তো প্ৰভোক মানে হৈ গৈছে ইৰিটেট কৰা নহ'লে জোকোৱা গতিকে এডভকেট মানে নহয় এডভকেট মানে হৈছে এডভকেচিৰ লগত যোনটো ছাপৰ্ট কৰে কিবা এটা তাৰপিছত পাৰফৰেট মানে হৈছে পিয়েৰ্চ ঠিক আছে আৰু লেমেণ্ট মানে হৈছে মৰ্ণিং MOURN গতিকে ইয়াৰ লগত শুদ্ধটো হ'ব প্ৰভোক তাৰপিছত আমি যদি 14 নম্বৰটো চাওঁ তেতিয়াহ'লে 14 নম্বৰটো হৈছে এড্ৰেছ এৰিয়েল ৱৰ তাৰপিছত ব্লেংকছ আছে উইথ স্মল গ্লাছী বিটছ ক্ৰিয়েটিং এ চিমাৰিং এফেক্ট তো ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ঠিক আছে স্কিনটিলেটেড ঠিক আছে স্কিনটিলেটেড মানে কি এইটো হৈছে স্পাৰ্কল অৰ শ্বৰ্ণ যেতিয়া স্পাৰ্কল কৰে জিলিকি সেইটো কোৱা হয় দ্য ড্ৰেছ এৰিয়েল ৱৰ এইটো মানে জিলিকি আছিলে মানে এইটো ৱৰ্ড পঢ়িব স্কিনটিলেটেড উইথ স্মল গ্লাছী বিটছ ক্ৰিয়েটিং এ চিমাৰিং এফেক্ট তাৰ মানে যোনটো ড্ৰেছ পিন্ধি আছিলে সেইটো মানে কি কৈছিলে স্পাৰ্কলিং কৰিছিলে মানে বহুত জিলিকিছিলে মানে ঠিক আছে গতিকে ইট উড বি দ্য কাৰেক্ট আনচাৰ তাৰপিছত আমি যদি 15 নম্বৰ কুৱেশ্যনটো চাওঁ 15 নম্বৰ কুৱেশ্যনটো কি হৈছে ইফ ইউ উইল নট ডু ইয়'ৰ ৱৰ্ক অফ ইয়'ৰ অ'ন যদি তুমি নিজৰ কামটো নিজে নকৰা ঠিক আছে এইটো কি হ'ব তাৰপিছত এটা কমা দি কিনে আছে আই হেভ ন' চইচ বাট টু পেনেলাইজ ইউ ইফ ইট ইজ নট ডান অন টাইম তো ইয়াৰ লগত যোনটো কাৰেক্ট ৱৰ্ড হ'ব সেইটো কোনটো হ'ব সেইটো হ'ব ভলিউশ্যন ঠিক আছে ভলিউশ্যন মানে কি ফ্ৰী উইল মানে উইলিংলি মানে ঠিক আছে ইফ ইউ উইল নট ডু ইয়'ৰ ৱৰ্ক অফ ইয়'ৰ অন ভলিউশ্যন I have no choice but penalize you if it is not done on time তো যদি তুমি নিজৰ কামবোৰ নিজেই ইচ্ছামতে সময়ত নকৰা তেতিয়াহ'লে মানে মোৰ বেলেগ আৰু চইচ নাথাকিব তোমাক পেনালাইজ কৰাৰ বাহিৰে ঠিক আছে তো দিছ ইজ দ্য ভলিউশ্যন ইজ দ্য কাৰেক্ট ৱৰ্ড ফৰ দিছ কুৱেশ্যন গতিকে আমি আজি এইটো ভিডিঅ'ত এইটো পাৰ্টত 15টা কুৱেশ্যন আলোচনা কৰিলোঁ ভিডিঅ'টো দীঘলীয়া যিহেতু হ'ব ইয়াৰ বাকী যোৱা যি 10টা কুৱেশ্যন থাকিব সেইটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ